আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আৰ-ৰহমান অৰ্থ দয়ালু আৰু মৰমীয়াল। সূৰাটোৰ ৫১ নম্বৰ আয়াতৰ পৰা ৫৪ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা? দুয়োখন উদ্যানৰ প্ৰত্যেকটো ফলেই দুই প্ৰকাৰৰ। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা? আৰু জান্নাতবাসী সকলে ডাঠ শিং-সাপেৰে তৈৰী সুকোমল আসনত আউজি বহি থাকিব আৰু দুয়োখন উদ্যানৰ গছৰ ডালবোৰ ফলৰ ভৰত ডুব খাই থাকিব। সুবহানাল্লাহ। ৫৫ নম্বৰ। গতিকে হে জিন আৰু মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহ তোমালোকে অস্বীকাৰ কৰা? সমাপ্ত।